তিনিচুকীয়াত বাইক আৰোহীয়ে চলাইছে সন্ত্ৰাস। মাস্ক পৰিধান কৰা এজন বাইক আৰোহীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে তিনিচুকীয়াৰ বৰদলৈ নগৰত। সন্ধিয়া সময়ত বিশেষকৈ ষ্ট্ৰীট লাইট নথকা স্থানত মহিলাৰ গাত হাত দি তীব্ৰ বেগেৰে উঠাও হয় বাইক আৰোহী। চিন্তিত হৈ পৰিছে বৰদলৈ নগৰৰ অঞ্চলবাসী ৰাইজ। সংবাদ মাধ্যমৰ যোগেদি সমষ্টিৰ বিধায়কৰ লগতে জিলা প্ৰশাসনক বিষয়টো গুৰুত্ব সহকাৰে লৈ পোহৰ নথকা স্থানত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়াৰ লগতে অঞ্চলটোত সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে মহিলাসকলে। আচলতে আজি কিছুদিনৰ পৰা আমি বৰদলৈ নগৰ বাসিন্দাসকলে মানে ইয়াৰ স্থানীয় মহিলাসকলে এটা সমস্যাৰ সন্মুখীন হৈ আছোঁ। আৰু যোৱা বছৰতো এইটো সমস্যা হৈছিলে, কিন্তু শেষৰ ফাললৈ কিন্তু অলপ দিন হাম কাটিলে। কিন্তু বৰ্তমান সময়ত আৰু কালি পৰহিৰ ঘটনা এইটো আকৌ সেই ঘটনাৰ পুনৰাবৃত্তি হৈছে। তাৰমানে এজন ফুল মাস্ক পিন্ধা মানুহ বাইক লৈ আহি বেগ আৰু মোবাইল কঢ়াটো দূৰৰে কথা, তেখেতে মানে আহি মহিলাৰ গাত হাত দি থৈ যায়। আগফালৰ পৰা হওক বা পিছফালৰ পৰা হওক, তেওঁ মানে যেনেকৈ হওক তেওঁ হাতখন দি থৈ যায়। গতিকে খুব সম্ভৱ এইটো 6টা আৰু 7টাৰ ভিতৰৰ ঘটনা দেই। সেইখিনি সময়ত মানে তেওঁ বাইক লৈ আহে। গতিকে বিৰাট অসুবিধা হৈছে মহিলাসকলৰ। আৰু এনেকুৱা এটা মানে সময়ত আহে আৰু এনেকুৱা এটা জেগা বাছি লয় য'ত মানে আপোনাৰ পোহৰ নহয়, আন্ধাৰ হয়। মানে যিটো এলেকাটো আন্ধাৰ হৈ থাকে, ষ্ট্ৰীট লাইট নাথাকে, সেইখিনিত মানে তেওঁ সেই কামটো কৰি থৈ যায়। আৰু মহিলা বুলি ক'লে মানে তেওঁলোক ছোৱালীৰ পৰা বয়সস্থ মহিলা সকলোকে মানে কাকো এৰি নিদিয়ে। গতিকে আৰু এটা চৰকাৰেও যেতিয়া মানে এই ফুল মাস্ক হেলমেট যেতিয়াৰ পৰা দিছে, সেইটো এটা যেন সুবিধাহে কৰি দিলে এনেসকল লোকৰ কাৰণে বুলি ভাবোঁ দেই। আৰু আমি প্ৰশাসনকো এই বিষয়ে মানে অৱগত কৰোঁ যে কিবা নহয় কিবা উপায়েৰে তেখেতক ধৰক আৰু আমাৰ মহিলাসকলক সুৰক্ষা প্ৰদান কৰক। তাৰপিছত আমি মানে যাতে আৰু কাৰ্য আমি হাতত ল'বলগীয়া নহয়। মানে যদি এনেকৈ পুনৰাবৃত্তি হৈ থাকে তেতিয়াহ'লে আমি আইন হাতত তুলি ল'ব লাগিব। কাৰণ আমি নিজক আমি সুৰক্ষা দিবই লাগিব। কাৰণ আমাৰ ছোৱালীবিলাক টিউশ্যন যায়, সেইখিনি সময়ত টিউশ্যনৰ পৰা আহে। আমিতো এতিয়া সদায় সিহঁতক লগ দিব নোৱাৰোঁ। তো তেনেকুৱা হয় মানে এতিয়া মানে আমি ভয়ত থাকিব লগা নিচিনা হয়। ছোৱালীজনী যেতিয়ালৈকে ঘৰলৈ আহি নাপায় তেতিয়ালৈকে ভয় লাগে। আনকি তাৰমানে আমাৰ খুৰী মানে সিমান বয়সৰ মহিলাকো তেওঁলোকে এৰি নিদিয়ে। বিশেষকৈ ক'ত হয় বৰদলৈ নগৰ এৰিয়াটো, এইটো এলেকাৰ ভিতৰত এইখিনি এলেকা। যোৱাকালিতো আপোনাৰ ইনকাম টেক্স এৰিয়াত হৈছিলে। কালিও দুগৰাকী মহিলা গৈ আছিলে, তেতিয়া তেওঁলোকতো আগফালৰ পৰা আহিয়ে ইমানে স্পীডত যায়গৈ মানে তেওঁলোকে টলকিবই নোৱাৰে যে কিবা এটা কৰিব, বাইকখন ৰখাব বা মাৰিব, তেনেকুৱা কৰিবলৈও মানে নাম্বাৰটো ল'বলৈও তাৰমানে সিমানখিনি সময় নহয়। আৰু এইটো যোৱা বছৰো হৈছিলে। যোৱা বছৰ এনেকৈ আমি মহিলাসকল লগ হৈ অলপ হুলস্থুল কৰিলোঁ। তো হুলস্থুল হোৱাৰ পিছত অলপ হাম কাটিছিলে, কিন্তু এতিয়া আজি কিছুদিনৰ পৰা আকৌ পুনৰাবৃত্তি হ'বলৈ ধৰিছে। সেইকাৰণে আমি মানে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি প্ৰশাসনকো জনাব বিচাৰিছোঁ, লগতে আমাৰ MLA ছাৰকো জনাব বিচাৰিছোঁ যাতে আপোনাৰ পোহৰ নথকা জেগাবিলাকত ষ্ট্ৰীট লাইট দিয়ক, অকণমান সুৰক্ষাৰ কাৰণে যাতে অকণমান পুলিচ যাতে পেট্ৰলিং কৰে। এতিয়া আমি মহিলাসকলে মুঠৰ ওপৰত আমি সুৰক্ষা বিচাৰোঁ। আৰু স্থানীয় ৰাইজসকলকো কওঁ যাতে গধূলি সময়ত তেখেতসকলে অকণমান যাতে ওলায় আৰু আগফালে লাইট চাইটবিলাক অকণমান যাতে জ্বলাই থৈ দিয়ে, যাতে অকণমান পোহৰ হয়। আমি এতিয়া কল্যাণকামী মহিলা সমিতিৰ হৈ আমাৰ বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ দেৱলৈ এটা অনুৰোধ প্ৰেৰণ কৰিছোঁ যাতে তেওঁ আমাৰ বৰদলৈ নগৰৰ অন্ধকাৰ এলেকাসমূহত যাতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থাটো কৰি দিয়ে। আৰু পুলিচ প্ৰশাসনলৈও এটা অনুৰোধ থাকিল যাতে 6টা আৰু 7টাৰ ভিতৰত অকণমান যাতে সেই এলেকাটোত অকণমান ওলাই আহে আৰু মহিলাসকলক সুৰক্ষা প্ৰদান কৰে। এয়াই আমাৰ অনুৰোধ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।